বন্ধুসকল গুড ইভিনিং। এই গধূলি তাৰমানে আজি অলপ বেলেগ নাস্তা খাম বুলি ভাবিয়ে ডাল পুৰি বনাবলৈ দিলোঁ। আপোনালোকে খাইছে নাই গম নাপাওঁ, কিন্তু আজি বনাবলৈ দিছিলোঁ। চাওকচোন, এনেকৈ আটাটো মাৰি লৈ ধুনীয়াকৈ লাড্ডু বনাই এনেকৈ দালিটো বইল কৰি পেলাই মানে সুমাই ল'ব লাগে, লাড়ু বনাই ল'ব লাগে। তাৰপিছত ধুনীয়াকৈ এনেকৈ ৰেডি কৰি ল'ব। ৰেডি কৰি লৈ পেলাই বেলিব ধুনীয়াকৈ, বেলি মেলি ধুনীয়াকৈ টাৱাত ৰুটি যেনেকৈ ভাজে তেনেকৈ ভাজিলেই হ'ল। আৰু দাইলটো ধুনীয়াকৈ বইল কৰি পেলাই অকণমান নিমখ হালধি দি ল'ব আগতে কুকাৰতে দি এনেকৈ সেকি ল'ব টাৱাত। আৰু মানে এইটো সোৱাদৰ কাৰণে আমি ঘিউ ইউজ কৰিছোঁ, ঘৰতে বনোৱা ঘিউ। ঘিউটো এনেকৈ লগাই দিলে মানে অলপ খাবলৈ ভাল লাগে আৰু টেষ্টটো এনেকৈ লগাই দিব। চাওক ইমান নৰম হয় নহয় ৰুটিটো, চাওক দেখুৱাই দিছোঁ আপোনালোকক, ইমান ধুনীয়া হয়। আৰু দাইলটো যে ইয়াৰ ভিতৰত এনেকৈ দাইলটো এনেকৈ থাকি যায়। দাইলটো দিয়াৰ লগতে মানে দালিৰ লগত ধনিয়া চনিয়া অকণমান দিব পাৰি আৰু টেষ্টৰ কাৰণে। থেংক ইউ। আজি